এডিআৰই গ্ৰেড 4ৰ কাৰণে যিখন অফিচিয়েল সিলেবাস আপলোড কৰা হৈছে এই অফিচিয়েল সিলেবাসত গ্ৰেড 4ৰ কাৰণে একচুয়ালি সিলেবাস কি দিয়া আছে গ্ৰেড 3 কাৰণে তো গোটেই সিলেবাসখিনি ধুনিয়াকৈ দিয়া আছে যে ম্যাথছত কিমান মার্কস থাকিব রিজনিং কিমান থাকিব জিকে কিমান থাকিব সোশ্যাল স্টাডিজ কিমান থাকিব কিন্তু গ্ৰেড 4ৰ সিলেবাসখনত কি মেনশন আছে আমি চাই লম ঠিক আছে তো গ্ৰেড 4ৰ সিলেবাসখনত কিন্তু যিখন অফিচিয়ালি সিলেবাস মেনশন কৰা হৈছে তাত কিন্তু কোনো ধৰণৰ মার্কস ডিস্ট্রিবিউশন নাই কিন্তু যোৱাবাৰৰ যিখন পেপাৰ আছিল গ্ৰেড 4ৰ সেই পেপাৰৰ পৰা মই এটা এনালাইসিস কৰিছো আৰু এনালাইসিস কৰি প্ৰপাৰ এনালাইসিস ওলোৱা হৈছে ওলাই কিনে মই আপোনালোকক দেখুৱাম যে কোনটো সেকশনৰ পৰা যোৱাবাৰ কিমান মার্কস দিছিলে তো বহুত ক্যান্ডিডেটে মোক সুধি আছিলে যে স্যার কেনেকৈ পঢ়িব লাগিব কোনটো সেকশনত গুৰুত্ব বেছি দিব লাগিব কিমান মার্কস না থাকিব গ্ৰেড 4 টো একো মেনশন নকৰিলে কিন্তু যোৱাবাৰৰ যিখন অফিচিয়েল কোৱেশ্চন পেপাৰ সেই অফিচিয়েল কোৱেশ্চন পেপাৰৰ পৰা প্ৰপাৰ এনালাইসিস কৰা হৈছে কৰি ইংলিশত কিমান সোশ্যাল স্টাডি কিমান ম্যাথ কিমান জিকে কিমান মেন্টাল এবিলিটি ৰিজনিং কিমান তাৰে এনালাইসিসখিনি আমি চাই লওঁ যে কিমান কিমান আছে সেই হিচাপতে আমি আমার চ্যানেলতে আপোনালোকক প্ৰিপাৰেচন কৰাই দিম ঠিক আছে আৰু গ্ৰেড 4ৰ কাৰণে বহুতে কৈ আছিল যে গ্ৰেড 3 কাৰণে খালি ভিডিও বনাই গ্ৰেড 4ৰ কাৰণে নহয় তো গ্ৰেড 4ৰ কাৰণে স্পেশালি প্ৰিপাৰেচন কৰাই দিম তাৰে আগত আমি সিলেবাসখন চাম যে সিলেবাসখনত একচুয়ালি কি আছে ঠিক আছে তো এয়া হৈছে এডিআৰই গ্ৰেড 4 ডিটেইল সিলেবাস তো ক্লাস 10ৰ পেপাৰখন এনালাইসিস কৰিছো ক্লাস 10ৰ পেপাৰখন এনালাইসিস কৰি পোৱা গৈছে জেনাৰেল নলেজত মুঠ 45টা কোৱেশ্চন আছিলে দ্যাট মিন্স 135টা কোৱেশ্চন থাকিব আপোনালোকৰ তাৰে জেনাৰেল নলেজৰ 45টা কোৱেশ্চন সোশ্যাল স্টাডিজৰ 15টা কোৱেশ্চন আছিলে ম্যাথছৰ 25টা কোৱেশ্চন আছিলে ইংলিশৰ 15টা কোৱেশ্চন আছিলে আৰু ৰিজনিং এণ্ড মেন্টাল এবিলিটিৰ মুঠ 35টা কোৱেশ্চন আছিলে ঠিক আছে এই মিলাই পেলাই 135টা কোৱেশ্চন তো এতিয়া আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিছে কোনটো সেকশনৰ গুৰুত্ব দিব লাগিব ম্যাথছটো এৰি দিলেও নহব ইংলিশ এৰি দিলে ইংলিশটো অলপ কম মার্কস আছে বাৰু কিন্তু ম্যাথছ আৰু ৰিজনিং তো এৰি দিবই নোৱাৰে কাৰণ ম্যাথছ আৰু ৰিজনিংত কিমান মার্কস আছে দেখিছে 35 আৰু 25 দ্যাট মিন্স টোটাল 60 মার্কস এফালে আকৌ জিকে আৰু সোশ্যাল স্টাডি এৰি দিব নোৱাৰে ইয়াতো 60 মার্কস আছে এই কাৰণে সোশ্যাল স্টাডিজত বেছি গুৰুত্ব দিব লাগিব ম্যাথছৰ বেছি গুৰুত্ব দিব এতিয়া ম্যাথছৰ গ্ৰেড 4ৰ কাৰণে স্পেশাল ম্যাথছ বিচাৰে নেকি ম্যাথছতো আমাৰ সিৰিজ চলি আছে কিন্তু আপোনালোকে কয় গ্ৰেড 4ৰ কাৰণে স্পেশাল ম্যাথছ লাগে তো গ্ৰেড 4ৰ কাৰণে স্পেশাল ম্যাথছ লাগে নেকি যে এইবাৰ যিবোৰ একচুয়ালি এক্সামত আহিব ম্যাথছ আৰু লগতে প্ৰ্যাকটিস সেট দিম ঠিক আছে যাতে আপোনালোকে প্ৰ্যাকটিস কৰিব পাৰে সময় কিন্তু খুবেই কম আছে তো প্ৰপাৰ ষ্ট্ৰেটেজি ফলো কৰিব লাগিব ম্যাথ আৰু ৰিজনিংত বহুতখিনি মার্কস আছে ম্যাথ আৰু ৰিজনিংটো যদি আপোনালোকে প্ৰ্যাকটিস সেট বিচাৰে ঠিক আছে তেতিয়া হলে মই অহাকালিৰ পৰা স্পেশালি গ্ৰেড 4ৰ কাৰণে গ্ৰেড 4ৰ ম্যাথছ এণ্ড গ্ৰেড 4ৰ প্ৰ্যাকটিস সেট দিম প্ৰ্যাকটিস সেট টেলিগ্ৰামত প্ৰভাইড কৰিম আৰু ম্যাথছৰ সলিউশনখিনি আমি মানে যিবোৰ কোৱেশ্চন এক্সামত অহাৰ মোস্ট চান্স আছে সেইবোৰ ইউটিউবত কৰাই দিম আৰু তাৰ ৰিলেটেড প্ৰ্যাকটিস সেটবোৰ আমি টেলিগ্ৰামত প্ৰভাইড কৰি দিম ৰিজনিং আৰু ম্যাথছ গ্ৰেড 4ৰ কাৰণে স্পেশালি তো যিসকলে নতুন আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপশন বক্সত আছে টেলিগ্ৰাম চেনেলত জয়েন কৰি ৰাখক টুমৰৰ পৰা স্পেশাল গ্ৰেড 4ৰ কাৰণে আৰম্ভ হ'ব ম্যাথছ আৰু ৰিজনিং স্পেশালি ঠিক আছে ইংলিশৰ কাৰণে অলৰেডি চলি আছে ইংলিশৰ কেনেকৈ গ্ৰেড 4ৰ কাৰণে গুৰুত্ব দিব লাগিব অহাকালি মই ভিডিও দিম আৰু জেনাৰেল নলেজৰ কোনটো সেকশনৰ পৰা কিমান প্ৰশ্ন আহিছিলে যোৱাবাৰ তাৰ এনালাইসিসখিনি অহাকালি ভিডিও এটা বনাই আপোনালোকক দি দিম তো যিসকলে গ্ৰেড 4ৰ কাৰণে চিন্তা কৰি আছিলে কেনেকৈ পঢ়িব লাগিব আৰু পঢ়িলে 100% যাতে চাকৰিটো আপোনালোকে লাভ কৰিব পাৰে তাৰে প্ৰপাৰ এনালাইসিস অহাকালি এটা দিম আৰু প্ৰিপাৰেচনখিনি কৰাই দিম তো তেওঁলোকলৈ ভিডিওটো শ্বেয়াৰ কৰি দিব যিসকলে এখিনি লৈ নিৰাশ হৈ আছে তো ঠিক আছে ভিডিওটো ইমানে সামৰিছো গুড নাইট অল অফ ইউ কোনোবা নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু টেলিগ্ৰামৰ লিংক আছে জয়েন কৰি ৰাখক টুমৰো সকলোকে লগ পাম থ্যাংক ইউ সো মাচ